নমস্কাৰ। আজি মই হালমাৰী চাহ বাগিচাত গৈ কিনে সঁচাকৈ বৰ মৰ্মাহত হ'লোঁ। হালমাৰী চাহ বাগিচাৰ এটা 23 বছৰীয়া জীয়ৰী ছোৱালীক যোৱা শুকুৰবাৰ দিনা 8 আগষ্ট 2025 তাৰিখে বাগানৰ পৰা কাম কৰি আহি সন্ধিয়া ঘৰৰ পৰা নিৰ্দেশ হৈছিলে। এই গৃহস্থই সন্ধিয়া বিচাৰ খোচাৰ কৰি তেওঁক ক'তো নেপালে। নেক্সট দিনাও তেনেকুৱা ধৰণৰে খা খবৰ লৈ বিভিন্নজনৰ তাত কোনো ৰকমৰ খবৰ নেপালে, কিন্তু দেওবাৰ দিনাখন সন্ধিয়া ডেড বডিটোক দেৱাচালি গাঁৱৰ কাষতে থকা ডিমৌ নদীত উপঙি থকা অৱস্থাত ৰাইজে দেখি ডেড বডিটো উদ্ধাৰ কৰা হ'ল আৰু ডেড বডিটোক থানাত খবৰ দিওঁতে থানাই আহি লৈ গৈ সোমবাৰে পষ্টমৰ্টেম কৰাই আনি এইটো সোমবাৰে গৃহস্থক চমজাই দিলে। গৃহস্থই স্থানীয় ৰাইজৰ সহযোগত অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ল। এই খবৰ পাই আজি মই আৰু মোৰ লগত অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ নেতা নন্দলাল কৰ্মকাৰ ডাঙৰীয়া, আছাৰ বিভিন্নজন বিষয়ববীয়া, আটছাৰ বিষয়ববীয়াসকল আৰু বাগিচাখনৰে চাহ মজদুৰ সংঘৰ বাগিচা ইউনিটৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট উপস্থিতিত আমি গৃহস্থৰ ঘৰত খবৰ ল'বলৈ যাওঁতে আমাক দেখি স্থানীয় ৰাইজ প্ৰায় 500মান ৰাইজ গোট খালে আৰু তেওঁলোকৰ এটাই দাবী, তেওঁলোকে ক'ব বিচাৰে যে এইটো ডেড বডিটো উদ্ধাৰ হোৱাৰ সময়ত বিভিন্নজনে ফটো তুলি ৰখা ফটোবিলাকৰ পৰা বুজিব পৰা গৈছে, ফটোটো চাই দেখিব পৰা গৈছে যে ছোৱালীজনীৰ ভৰিত ৰছী বন্ধা আছে, মুখটো থেঠেলি কৰি মেলি ভাঙি দিয়া দৃশ্যটো দেখিবলৈ পোৱা গৈছে। ৰাইজৰ সন্দেহ হৈছে এইটো কোনো ৰকমৰ আত্মহত্যা নহয়, এইটো হত্যা কৰিহে কোনোবাই পেলাই দিছে। তেনেকুৱা অৱস্থাত পুলিচ থানা আৰু এই তাত সমজিলা অধিকাৰীসকল আছে, তেওঁলোকক বিভিন্ন সংগঠন চাহ মজদুৰ সংঘই দাবী জনাইছিলে, সেইদিনাখন গৈ কিনে এজাহাৰ দিলে আৰু আজি তাৰিখত তেওঁলোকে কোনো পদক্ষেপ নোলোৱাৰ কাৰণে ৰাইজ ক্ষোভিত হৈ আছে আৰু ৰাইজৰ দাবী যে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰিব লাগে আৰু শাস্তি বিহিব লাগে বিধিমতে। আৰু ময়ো আজি দেখি যিটো গম পালোঁ, যিহেতুকে সেইটো মোৰ জন্মস্থান হয় হালমাৰী চাহ বাগিচা, আৰু তাত গৈ কিনে মই যি পৰিৱেশ দেখিলোঁ মই মৰ্মাহত হৈছোঁ এনেকুৱা ঘটনাৰ পৰা। আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰেই নহয়, সমগ্ৰ অসমৰ নাৰী সমাজ আজি সুৰক্ষিত নহয়। সেইটো কাৰণে চৰকাৰক দাবী জনাম, আপোনালোকে বেটি বচাও বেটি পঢ়াওৰ কথা কয়, কিন্তু নাৰীসকলৰ সুৰক্ষা আজি তেওঁলোকে পোৱা নাই। সেইটো কাৰণে সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু এই ঘটনাটোৰ এক উচিত তদন্ত কৰিবলৈ মই DC ডাঙৰীয়াক, SP ডাঙৰীয়াক আৰু পুলিচ প্ৰশাসনৰ বিষয়ববীয়াসকলক দাবী জনাইছোঁ প্ৰাক্তন বিধায়ক হিচাপে, আৰু আশা কৰিম শীঘ্ৰে এই দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহি যাতে ভৱিষ্যতৰ দিনত কোনো আৰু তেনেকুৱা ধৰণৰ এনেকুৱা ঘটনা কৰিবলৈ সাহস নকৰিব, সেইটোক লৈ পুলিচ প্ৰশাসন আগবাঢ়ি আহক, তেওঁলোকৰ তৎপৰতা দেখাওক আৰু এই দোষী কৰায়ত্ব কৰি তেওঁক শাস্তি বিহক। এইটোৱে মোৰো দাবী মই ৰাখিছোঁ। মই আশা কৰিম চৰকাৰৰ ফালৰ পৰা বেটি বচাও বেটি পঢ়াওৰ লগত শ্লোগান দিয়াই নহয়, নাৰী সমাজক, আমাৰ মহিলা সমাজক সুৰক্ষিত কৰাৰ এটা নিশ্চয়তা চৰকাৰে প্ৰদান কৰিবৰ কাৰণে মই এই চেগতে আহ্বান আৰু চৰকাৰলৈ দাবী জনালোঁ। নমস্কাৰ, জয় হিন্দ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।